তেওঁলোকে আশীৰ্বাদ বিচাৰিছে ৰাইজৰ পৰা। উদ্যমিতা আঁচনিত তেওঁলোকে ধন দিছে, তেওঁলোকে অৰুণোদয়ত ধন দিছে, দিছে। আমিতো বিচাৰিছোঁ অৰুণোদয় সকলো মহিলাকে দিয়ক, যিসকলৰ চাকৰি বাকৰি নাই তেনেকুৱা মহিলাসকলকে দিয়ক। দিছে কিমানক দিছে? বেছিতো দিয়া নাই, ৩৯ লক্ষ ৩৯ লক্ষক দিছে। কিন্তু আমাৰ ৰাজ্যখনততো মহিলা ১ কোটিৰ ওপৰত, প্ৰায় ২ কোটিৰ ওপৰত ভোটাৰ, তাৰে অৰ্ধেকটো মহিলা, বাকীসকলকতো দিব পৰা নাই। এতিয়া তেওঁলোকে তাকে লৈ পেলাই পুঁজি কৰি এতিয়া আশীৰ্বাদ বিচাৰি ঘূৰি ফুৰিব। কিন্তু আশীৰ্বাদটো ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আজি মানুহে যেতিয়া চিন্তিত হৈছে, বিধ্বস্ত হৈছে মানুহ, তেতিয়াহ'লে তেওঁলোকৰ এই আশীৰ্বাদ যাত্ৰাত কি আশীৰ্বাদ পাব মোৰ সন্দেহ আছে। কিন্তু ৰাজনৈতিক দলেতো নিজৰ কাৰ্যসূচী চলাবই। তেওঁলোকে আশীৰ্বাদ যাত্ৰা কৰিছে, কংগ্ৰেছে পদযাত্ৰা কৰি আছে, যোৰহাটত কালি বিশাল পদযাত্ৰা হৈছে। সকলো ৰাজনৈতিক দলেই নামিছে, আমিও নামিছোঁ। ভৱানীপুৰ সৰ্ব সমষ্টিত চলিছে যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, চৰ্চাহে চলি আছে, এতিয়ালৈকেতো ঘোষণা অহা নাই। মইতো তেওঁক ৱেলকাম জনাইছোঁ, মই এখন গামোচাও দিম বুলি কৈছোঁ। তেওঁ কৈছে যে এয়া ভৱানীপুৰ সৰ্ব সমষ্টিত CPM-ক ইতিমধ্যে বৰ্জন কৰিব, এলাগি কৰিব বুলি ইতিমধ্যে সৰ্বক। এতিয়া তেওঁ কৈছে, কিন্তু তেওঁ ২১ চনত কেলে পলাই গুচি গ'ল সৰ্বক এৰি পেলাই? তেতিয়া সৰ্বক সমষ্টি আছিল, ভৱানীপুৰ নাছিলে। তেওঁ কেলে গুচি গ'ল বজালিলৈকে? হাৰিব বুলিহে গৈছিল, যে হাৰিব, ইয়াতে হাৰা নিশ্চিত, সেই নিশ্চিত হৈ পেলাই তেওঁ গুচি গৈছিল। আজি তেওঁক কোনে বৰ্জন কৰে? আমাক CPM-কে বৰ্জন কৰে নে BJP-কে বাদ দিয়ে? এইটোতো নিৰ্বাচনত নিৰ্ধাৰিত হ'ব। এইবাৰ কি হ'ব? এইবাৰ যুঁজ হ'ব, আৰু আমি যুঁজত দৃঢ়তাৰে কৈছোঁ আমি BJP-ক পৰাজিত কৰিম। ৰঞ্জিত দাস আহক, যিয়ে আহক, আমি পৰাজিত কৰিম। সেইটোত জুবিন গাৰ্গৰ আচলতে জুবিন গাৰ্গক লৈ নাক্কাৰজনক কাম কাজ কৰিছে এইখন চৰকাৰে। পৰহি তেওঁলোকে কেবিনেটত সিদ্ধান্ত লৈছে ফাষ্ট ট্ৰেক কৰিব। কিন্তু আমি পূৰ্বতে জুবিন হত্যাৰ পিছতে আমি কৈছিলোঁ জুবিন হত্যাৰ বিচাৰ ফাষ্ট ট্ৰেকত কৰিব লাগে। তেওঁ কৰা নাই, 5 মাহ পাৰ কৰিলে। এতিয়া নিৰ্বাচনৰ আগত ভাওতা ভাৰিবৰ কাৰণে তেওঁলোকে এতিয়া ফাষ্ট ট্ৰেকৰ সিদ্ধান্ত লৈছে। কেতিয়া কাৰ্যকৰী হয়, তথাপি আমি ফাষ্ট ট্ৰেক হোৱাটো বিচাৰিছিলোঁ, এতিয়াও বিচাৰোঁ। জুবিনক ন্যায় দিয়াৰ কাৰণে যি ধৰণৰ চাৰ্জশ্বিট দিব লাগিছিল SIT, সেই ধৰণৰ কঠোৰ চাৰ্জশ্বিট দিয়াটো আমি দেখা নাই। চাৰ্জশ্বিট এতিয়া আমাৰ হাতলৈকেও আহিছে। আমি দেখিছোঁ এইখন চাৰ্জশ্বিট যথেষ্ট পৰিমাণে ঢিলা, আৰু কেইজনমান মানুহক জেলত আবদ্ধ কৰি ৰাখিলেই জুবিনে ন্যায় নাপাব। হত্যাৰ যি গভীৰ ষড়যন্ত্ৰ হৈছে, ইয়াক উন্মোচিত কৰি আমি কৈছোঁৱেই জুবিনক হত্যা কৰা হৈছে। আমি কোৱাই নহয়, মুখ্যমন্ত্ৰী নিজ মুখে কৈছে, এছেম্বলিৰ ভিতৰতো কৈছে যে জুবিনক হত্যা কৰা হৈছে। জুবিনক যদি হত্যা কৰা হৈছে, তাৰ হত্যাৰ বিচাৰ হ'ব লাগে। জুবিনক হত্যাকাৰীসকলক কঠোৰ শাস্তি দিব লাগে, ন্যায় পাব লাগে। অসমৰ মানুহে ৭২ লক্ষতকৈ বেছি মানুহে ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি পেলাই প্ৰতিবাদ সাব্যস্ত কৰে। এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড। কিন্তু জুবিনক আজি ন্যায় দিয়াৰ ক্ষেত্ৰত যিটো গাফিলতি, এই গাফিলতিটো আমি স্বাভাৱিকতে জনসাধাৰণৰ মুখত উন্মোচিত কৰি দিম। আৰু BJP চৰকাৰে এটা গাফিলতি কৰি হত্যাকাৰীসকলক বচোৱাৰ কাৰণে তেওঁ আপ্ৰাণ চেষ্টা কৰিছে। জেলত ৰাখিলেতো আৰু শাস্তি নহয়, কেইমাহমান ৰাখিব, নিৰ্বাচনৰ পিছত উলিয়াই দিয়াৰ কাৰণে সুন্দৰ ব্যৱস্থা তেওঁ কৰি আছে। তাৰ কাৰণে ফাষ্ট ট্ৰেক এতিয়া আনিছে। মুখ্যমন্ত্ৰী কৈছে যে জুবিন কিন্তু ভোটটো বিচাৰি আহিছে, এতিয়া ন্যায়টো দিয়া নাই, ভোটটো বিচাৰি আহিছে। কেলৈ ভোট বিচাৰি আহিছে? আমি সেইটো ৰাইজক ক'ম যে BJP-য়ে কৈছিলে যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ভোট বিচাৰি নাযাওঁ, কিন্তু আজিতো ভোট বিচাৰি আহিছে। ক'ত ন্যায়টো পালে? আমিতো ন্যায়টো বিচাৰিছোঁ, ন্যায় পোৱা নাই। আজি তেওঁ ভোট বিচাৰিব নালাগে, একচুৱেলি নালাগে, কাৰণ তেওঁটো বিচাৰি আছে। কাৰণ আমি জানো কেনেকৈ জুবিন গাৰ্গ হত্যা হৈছে, কিয় হত্যা কৰিছে তেওঁক। কাৰণ জুবিন গাৰ্গে এই পাৰ্টিটো ভাৰতীয় জনতা পাৰ্টিক বটলা পাৰ্টি বুলি কৈছিল, বটলা পাৰ্টি পক্ষলৈ কৈছিল, ভোট দিবলৈ মানা কৰিছিল। জুবিন গাৰ্গ জীৱিত থাকিলে তেওঁলোকৰ বহুত অসুবিধা হ'লহেঁতেন। এতিয়া কোনে হত্যা কৰিছে এইটো উলিয়াব লাগে। সেই কাৰণতে হত্যা হ'ল নে অন্য কোনো কাৰণত হত্যা হৈছে, এইটো বিচাৰি উলিয়াই দোষীক শাস্তি দিব লাগে। কিন্তু মুখ্যমন্ত্ৰীজনেতো বহু কথা কয়। তেওঁ চাৰ্জশ্বিট দিয়াৰ লগে লগে ফাষ্ট ট্ৰেক কোৰ্ট দিম বুলি কৈছিল। 5 মাহ তেওঁ ফাষ্ট ট্ৰেক কোৰ্ট দিব নোৱাৰিলে, 5 মাহ। এতিয়া 5 মাহৰ পিছত তেওঁ যেতিয়া গৰিমা গাৰ্গে বাৰে বাৰে উত্থাপন কৰিছে ফাষ্ট ট্ৰেকৰ কথা, আমি অসমৰ মানুহে কৈছোঁ ফাষ্ট ট্ৰেকত বিচাৰ হ'ব লাগে। যেনেকৈ বিচাৰ প্ৰক্ৰিয়া চলিছে, এনেকৈ বিচাৰ প্ৰক্ৰিয়া চলিলে 25 বছৰতো ইমান সাক্ষী লৈ পেলাই কোৰ্টে কোনো বিচাৰ কৰিব নোৱাৰে। প্ৰতিদিন তাৰ হিয়াৰিং হ'ব লাগে। কিন্তু 5 মাহটো কটাই দিলে তেওঁ। এই 5 মাহ যেতিয়া কটাই দিলে, 150 দিনটো পাৰ হৈ গ'ল। এই 150 দিন অনাহকত তেওঁ নষ্ট কৰিলে। আৰু আজিও দিছে তেওঁ এতিয়া নিৰ্বাচনত জবাবদিহি কৰিব লাগিব, এই ভয়তে ফাষ্ট ট্ৰেকৰ সিদ্ধান্ত লৈছে। কিন্তু কাৰ্যকৰী কেতিয়া হয়? গোটেই জুবিনক লৈ পেলাই সমস্ত ক্ষেত্ৰতে এই মুখ্যমন্ত্ৰীজনে অবিচাৰ কৰিছে। আৰু সেই কথা মই স্পষ্টভাৱে এছেম্বলিৰ মজিয়াতে কৈছোঁ। জুবিন গাৰ্গৰ গীতক বিকৃত কৰিছে, কোন অচিনাকি চিনাকি এই ধৰণৰ কথা বাৰ্তা কৈ জুবিনক যিসকলে শ্ৰদ্ধা জনাইছে তেওঁলোকে অচিনাকি মানুহ বুলি কৈছে। এনেকুৱা কথা কৈ পেলাই তেওঁ গোটেই বিষয়টো বিতৰ্কৰ মাজলৈকে লৈ গৈছে, আৰু তেওঁ ৰাজনীতি কৰি আছে। বিৰোধী এক প্ৰকাৰ সমাগত বিধানসভা নিৰ্বাচন অসমৰ কাৰণে এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্বাচন।
আমি বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে বিজেপিক পৰাজিত কৰাৰ কাৰণে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আমি ভাবোঁ যে বিজেপি যিখন চৰকাৰ চলি আছে সেইখন অসমৰ জনসাধাৰণৰ মৌলিক যিবিলাক সমস্যা, কৰ্মসংস্থান, গাঁও ভূঞে কৃষিৰ উন্নয়ন, বিশেষতঃ কৰ্মসংস্থানৰ এটা ভয়ংকৰ সমস্যা ৰাজ্যখনত আছে। যদিও সিহঁতে ঢোল কোবাই আছে 1,59,000 যুৱকক কৰ্মসংস্থান দিছে, সেইটো মই স্বীকাৰকাৰীও। এতিয়া পাৰ্লামেণ্টত যি তথ্য আহিছে 40 লক্ষ কৰ্মহীন যুৱক আমাৰ ৰাজ্যখনত, মুখ্যমন্ত্ৰী 22 লক্ষ বুলি কৈছে। তাতকৈ ডাঙৰ ঘটনাটো হৈছে বাকী কৰ্মসংস্থান নোপোৱা মানুহক কেনেকৈ কৰ্মসংস্থান দিব। উদ্যোগ আৰু কৃষি ক্ষেত্ৰত বিকাশ কৰাৰ কাৰণে তেওঁলোকে উন্নয়নৰ কোনো কাম কৰা নাই। অকল এটা ছেমি কণ্ডাক্টৰ আনি তাকে ঢোল বজাই আছে, উদ্যোগীকৰণ হোৱা নাই। আৰু আমাৰ ৰাজ্যখনৰ প্ৰায় 7 লাখতকৈ বেছি কৰ্মহীন যুৱকে বহিৰ্ৰাজ্যত গৈ পেলাই কৰ্মসংস্থান কৰি আছে। এতিয়া চৰকাৰীভাৱে যেতিয়া কোনোবা মৃত্যু হ'লে বাহিৰত তেওঁলোকক অনাৰ ব্যৱস্থাটো কৰিছে। আমি দেখিছোঁ যে প্ৰতি মাহে 50জন 60জন মৃত্যুমুখত পৰিছে বহিৰ্ৰাজ্যত, তেওঁলোকক আনিব লগা হৈছে। এনেকুৱা এটা দুৰ্ভাগ্যজনক অৱস্থাত আমাৰ ৰাজ্যখন আছে। কৃষিৰ উৎপাদন যথেষ্ট কমিছে, বজাৰত জুই চাই দাম বাঢ়িছে। বানপানী যোৱাবাৰ বৰষুণ নহ'লে সেইকাৰণে তেওঁলোকে বাচি গৈছে, কিন্তু বানপানী হ'লেই অসমখন ডুবি যায়। এই সমস্যাৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্থা কৰা নাই। এনে এটা অৱস্থাত আমি আনটো যিটো বিষয় লক্ষ্য কৰিছোঁ, এইখন চৰকাৰ যথেষ্ট পৰিমাণে সাম্প্ৰদায়িক, প্ৰতিনিয়ত মুছলমানৰ বিৰুদ্ধে বিষোদ্গাৰ কৰি বিষ-বাষ্প বিয়পাই দি পেলাই আমাৰ ৰাজ্যখনৰ যিটো বাস্তৱতা, ইয়াতে প্ৰায় 38% মুছলিম মানুহ বসবাস কৰে। এনে এখন ৰাজ্যত যদি সাম্প্ৰদায়িক বাণী সদায় দি থকা হয়, সাম্প্ৰদায়িকভাৱে দৃষ্টিভংগী লোৱা হয়, যিটো মুখ্যমন্ত্ৰীয়ে কৰি আছে, মই মিয়াসকলক অত্যাচাৰ কৰিমেই, 5 টকা ভাড়া হ'লে আপোনালোকে 4 টকা দিব, প্ৰতিনিয়ত এই ধৰণৰ উক্তি তেওঁ কৰিছে, যিটো তেওঁ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিচাপে। তাৰ ফলত ৰাজ্যখনত এটা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট হোৱাৰ উপক্ৰম হৈছে। এতিয়া সুপ্ৰিম কোৰ্টত কেছ হৈছিল, সুপ্ৰিম কোৰ্টে হাইকোৰ্টত কেছ ল'বলৈ দিছে। আৰু পৰহি আপোনালোকে গম পাইছে যে মুখ্যমন্ত্ৰীক এতিয়া জবাবদিহি কৰিছে হাইকোৰ্টে। তেওঁ ব্যাখ্যা দিব লাগিব কিয় এই ধৰণৰ উক্তি তেওঁ কৰিছে। সাংবিধানিক মুৰব্বী হিচাপে মুখ্যমন্ত্ৰীয়ে এই কাম কৰিব নোৱাৰে। এনে এখন ৰাজ্যত এতিয়া সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰা, মানুহৰ মৌলিক সমস্যা কৃষিৰ উৎপাদন বৃদ্ধি কৰা, আজি কৰ্মসংস্থান সৃষ্টি কৰাৰ কাৰণেও কৃষিৰ ব্যৱস্থাটো উন্নত কৰা, কল কাৰখানাৰ ব্যৱস্থাটো উন্নত কৰা। মই এইবাৰ এছেম্বলিতো কৈছোঁ যে এইখন চৰকাৰে বহুত উন্নয়নৰ কথা কৈছে, কিন্তু MSME যিটো স্মল আৰু মধ্যমীয়া যিবিলাক উদ্যোগ আৰু তেওঁলোকৰ যিটো ক্ষেত্ৰত উদ্যোগ ক্ষেত্ৰত যিটো উদ্যমিতা পৰ্টেল, তাৰ হিচাপতেই 2 লাখতকৈ বেছি মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ আমাৰ ৰাজ্যখনত বন্ধ হৈ গৈছে। কেইবা লক্ষ মানুহে কৰ্মসংস্থান হেৰুৱাইছে। MSMEৰ এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে যোৱা 5টা বছৰত। ফলত ক্ষুদ্ৰ উদ্যোগবিলাক বিপদগ্ৰস্ত হৈছে। আমাৰ সৰ্থেবাৰীৰ কাঁহ শিল্পই হওক, পিতল শিল্পই হওক, বা বৰপেটাৰ কমাৰ শিল্পই হওক, হাতীদাঁতৰ শিল্পই হওক, এই শিল্পবিলাক মৃত্যুৰ মুখত পৰিছে। বা আতচবাজি বনোৱা শিল্প আজি ৰোগগ্ৰস্ত হৈছে। এনেদৰে MSME 2 লাখতকৈ বেছি যেতিয়া বন্ধ হৈ গৈছে, ৰাজ্যখনত আৰু কৰ্মসংস্থানহীন মানুহৰ সংখ্যা বৃদ্ধি হৈছে। এই মৌলিক সমস্যাবিলাক সমাধান কৰাত এই চৰকাৰ যিহেতু ব্যৰ্থ হৈছে, এই চৰকাৰক আমি পৰাজিত কৰাৰ কাৰণে বিৰোধী পক্ষ ঐক্যবদ্ধভাৱে নিৰ্বাচনত নামিম। আৰু আমাৰ দৃঢ় বিশ্বাস এইবাৰ আমি তেওঁক পৰাজিত কৰিম, কাৰণ হাইকোৰ্টেও তেওঁক ৰেহাই দিয়া নাই। আজিৰ পৰা আমাৰ ব্লকটো হৈয়ে গৈছোঁ, অলৰেডি বামপন্থীৰ লগত শেষ হৈছে, লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ লগত শেষ হৈছে। এতিয়া অখিলৰ লগত অলপ বিৰোধ আছিল, সেই বিৰোধো আজিকালিৰ ভিতৰতে সমাধা হ'ব। 1 তাৰিখৰ ভিতৰত আমি এটা সমাধানৰ ৰাস্তা পাম নিশ্চিতভাৱে, আৰু আমি ঐক্যবদ্ধভাৱেই খেলিম। ভবানীপুৰ সৰভোগ আৰু ৰঙিয়া আপোনালোকক প্ৰায় নিশ্চিত? নাই, ৰঙিয়া নহয়, ৰঙিয়া আমাৰ নহয়। আপুনি হয়তো ভুল ৰিপৰ্ট গৈছে, এইটো নিউজ লাইফে ওলাই দিয়ে এনেকুৱা কথা। আমি স্পষ্টভাৱে কৈছোঁ, আমি ঘোষণাও কৰিছোঁ আমাৰ কেণ্ডিডেট ভবানীপুৰ সৰভোগ আৰু গড়েশ্বৰত আমি বাপু বড়োক কেণ্ডিডেট কৰিছোঁ। 2টা সমষ্টি আমি কৈছোঁ, 3 নম্বৰ সমষ্টি বিজনীটো আমি বিচাৰি আছোঁ। হয় নহয় আমি ইমান সাংঘাতিক হেঁচা দিয়া নাই, কিন্তু আমি বিচাৰিছোঁ। কিন্তু ফাইনেল 2টাটো ফাইনেল হৈ গৈছে। এই ধৰণে আমি বিৰোধী পক্ষ ঐক্যবদ্ধ হৈছোঁ। CPIM ক এটা দিয়া হৈছে বিহালী। এইটোৱে হ'ল কথা। আৰু আমাৰ ঐক্যটো মোটামুটি, কিন্তু বিজেপিৰ আজি ক'ত ঐক্য? BPFৰ লগত পৰহি ঐক্য কৰিলে, 4টা ছিট BPFে এৰি দিব, 11টা ছিটত BPF খেলিব। EPPLৰ কি হ'ব? EPPLৰ লগতো একো হোৱা নাই। এতিয়া EPPLে NDAত থাকে নে নাথাকে, অহাকালি 1 তাৰিখে তেওঁলোকে সিদ্ধান্ত ল'ব বুলি কৈছে। তো ইতিমধ্যে
APLৰ লগত নহ'ল, অগপৰ লগত কি হ'ব? অগপই যি ধৰণে চিট বিচাৰিছে বিজেপি দিব নে নাই? মুখ্যমন্ত্ৰী কি উক্তি কৰিছে আজিও উক্তি কৰিছে, ইচ্ছা হ'লে অগপই খেলি থাকক, য'তে ইচ্ছা তাকে খেলক। তাৰমানে অগপৰ লগত হোৱাৰ ৰাস্তাটো প্ৰায় বন্ধ হৈছে। এতিয়া অগপৰ নেতৃবৃন্দই চাৰেণ্ডাৰ কৰি যি দেই তাকে লৈ থাকিব লাগিব। ডাঙৰ দাদা হিচাপেতো বিজেপিয়ে চব কৈ দিব, অমুকত খেল তমুকত খেল, অমুকত নোৱাৰ। সেইটো AGP মানে না নামানে অসমৰ জনসাধাৰণে চাব। বিৰোধী সমালোচনা কৰি আছে, কিন্তু তেওঁলোকৰ নিজৰ মাজততো একোৱেই হোৱা নাই। তেওঁলোকৰ নিজৰ মাজত কোনো কথাই ফাইচলা হোৱা নাই। আৰু কি বিজেপি কোনটো সমষ্টিত কাক কেণ্ডিডেট দিব সেই কথা ফাইচলা হোৱা নাই। আমিতো ঘোষণা কৰি দিছোঁ ভবানীপুৰ সৰভোগত মনোৰঞ্জন তালুকদাৰ। কোনোবাই ভাল পায়, বেয়া পায়, কংগ্ৰেছৰ 2-4টাই বেয়া পাব, কিন্তু আমি ঘোষণা কৰি দিছোঁ। তেওঁলোকে ঘোষণা কৰিছে কোনটো সমষ্টিত কোন হ'ব। ৰঞ্জিত দাস ক'ত খেলিব ক'ব পাৰিছে নেকি? এতিয়ালৈকেতো ক'ব পৰা নাই। গোটেই বিশৃংখলতা শাসক বৰ্গত ৰাখিছে, কিন্তু প্ৰেছে খালি আহি বিৰোধীক ধৰে, বুজাবুজি হ'ব না নহ'ব। এতিয়া যেতিয়া হোৱাৰ লক্ষণ পৰিপুষ্ট হৈছে, এতিয়া সেইটো বাদ দিছে। কিন্তু হোৱাই নট বিজেপিক কিয় নুঘূৰে? বিজেপিৰ কি হৈছে? অগপৰ লগত কি হৈছে বিজেপিৰ? অগপৰ লগত আৰু EPPLৰ লগত বিজেপিৰ কি হৈছে? হোৱাটো নাই। সেইকাৰণে গোটেই এইবিলাক একোটা নেৰেটিভ, আমাৰ মুখ্যমন্ত্ৰীজনে সদায় একোটা নেৰেটিভ লৈ যোৱাত অস্তাদি কৰে। তেওঁ এটা নেৰেটিভ ওলাই দিয়ে, তাৰপিছত কিন্তু বিপদত পৰে। আজিতো হেমন্ত বিশ্ব শৰ্মা বিপদত, হাইকোৰ্টৰ আহিছে তেওঁৰ প্ৰতি অৰ্ডাৰ। হাইকোৰ্টে তেওঁৰ ব্যাখ্যা বিচাৰিছে, কিয় তেওঁ এইধৰণে ঘৃণাৰ ৰাজনীতি কৰি আছে, ঘৃণাৰ বক্তব্য দি আছে। এইটোতো জবাবদিহি কৰিব লাগিব, নিৰ্বাচনতো জবাবদিহি কৰিব লাগিব হেমন্ত বিশ্ব শৰ্মাই। কাৰণ এইটো নোৱাৰে, মুখ্যমন্ত্ৰীয়ে এই কথা ক'ব নোৱাৰে শাসনৰ গাদীত বহি পেলাই। কোনোবা এজন লাঞ্জু পাঞ্জু কোনোবাই এটা ক'লে বেলেগ কথা, সেইটোত বেলেগ কথা। কিন্তু মুখ্যমন্ত্ৰী এজনে সংবিধানৰ শপত লৈ পেলাই সংবাদ বিৰোধী কথা কেনেকৈ কয়? এইটো হ'ল কথা, এইখিনি কথা আৰু ঠিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।